ওম শান্তি। আজি 14-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে পঢ়া কেতিয়াও ক্ষতি কৰিব নালাগে। পঢ়াৰ দ্বাৰাহে বৃত্তি পোৱা যায়। সেয়েহে পিতাৰ দ্বাৰা যি জ্ঞান পোৱা যায় সেয়া গ্ৰহণ কৰা। প্ৰশ্ন: লায়ক ব্ৰাহ্মণ কাক কোৱা হ'ব? তেওঁলোকৰ লক্ষণ শুনোৱা। উত্তৰ: 1 নম্বৰ, লায়ক ব্ৰাহ্মণ সেইসকল যিসকলৰ মুখত বাবাৰ গীতা জ্ঞান কণ্ঠস্থ হৈ থাকে। 2 নম্বৰ, যিসকলে বহুতকে নিজৰ সমান কৰি তোলাত ব্যস্ত হৈ থাকে। 3 নম্বৰ, বহুতকে জ্ঞান ধনৰ দান পুণ্য কৰে। 4 নম্বৰ, কেতিয়াও ইজনে সিজনৰ লগত মতভেদত নাহে। 5 নম্বৰ, কোনো দেহধাৰীত বুদ্ধি ওলমি নাথাকে। 6 নম্বৰ, ব্ৰাহ্মণ অৰ্থাৎ যাৰ কোনো ভূত নাথাকে, যিয়ে দেহ অভিমান ত্যাগ কৰি দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে। ওম শান্তি। পিতাই নিজৰ আৰু সৃষ্টি চক্ৰৰ পৰিচয় দিছে। এইটোতো সন্তানসকলৰ বুদ্ধিত ধাৰণ হৈ গৈছে যে সৃষ্টি চক্ৰ হুবহু পুনৰাবৃত্তি হয়। যেনেকৈ নাটক ৰচে, আৰ্হি সাজে, আকৌ সেয়া পুনৰাবৃত্তি হয়। তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো চক্ৰ চলি থাকিব লাগে। তোমালোকৰ নামো হৈছে স্বদৰ্শন চক্ৰধাৰী, গতিকে বুদ্ধিত মন্থন চলি থাকিব লাগে। পিতাৰ দ্বাৰা যি জ্ঞান পোৱা যায় সেয়া গ্ৰহণ কৰিব লাগে। এনেকৈ গ্ৰহণ কৰা যাতে অন্তত পিতা আৰু ৰচনা আদি মধ্য অন্ত স্মৃতিত থাকে। সন্তানসকলে বহুত ভালকৈ পুৰুষাৰ্থ কৰিব লাগে। এয়া হৈছে শিক্ষা। সন্তানসকলে জানে যে এই শিক্ষা আমাৰ অৰ্থাৎ ব্ৰাহ্মণসকলৰ বাহিৰে আন কোনেও নাজানে। বৰ্ণৰ পাৰ্থক্যটো আছে নহয়। মনুষ্যই ভাবে যে আমি সকলো মিলি এক হৈ যাওঁ। এতিয়াতো ইমান বিশাল জগত মিলি এক হ'বতো নোৱাৰে। ইয়াত গোটেই বিশ্বত এক ৰাজ্য, এক ধৰ্ম, এক ভাষা হ'ব লাগিব। সেয়াতো সত্যযুগত আছিল। বিশ্বৰ বাদশ্বাহী আছিল, যাৰ মালিক এই লক্ষ্মীনাৰায়ণ আছিল। তোমালোকে এইটো শুনাব লাগে যে বিশ্বত শান্তি ৰাজ্য হৈছে এয়া। কেৱল ভাৰতৰেই কথা। যেতিয়া এওঁলোকৰ ৰাজ্য চলে তেতিয়া গোটেই বিশ্বত শান্তি হৈ যায়। এইটো তোমালোকৰ বাহিৰে আন কোনেও নাজানে। সকলো হৈছে ভক্ত। পাৰ্থক্যটো তোমালোকে দেখিবলৈ পোৱা। ভক্তি বেলেগ, জ্ঞান বেলেগ। এনেকুৱা নহয় যে ভক্তি নকৰিলে কোনো ভূতে প্ৰেতে খাই পেলাব। নহয়, তোমালোকতো পিতাৰ হৈ গৈছা। তোমালোকৰ যি ভূত আছে সেয়া সকলো বাহিৰ হৈ যাব। প্ৰথম নম্বৰৰ ভূত হৈছে দেহ অহংকাৰ। ইয়াক বাহিৰ কৰিবৰ বাবেই বাবাই দেহী অভিমানী কৰি থাকে। পিতাক স্মৰণ কৰিলে কোনো ভূত সন্মুখলৈ নাহিব। 21 জন্মৰ বাবে কোনো ভূত নাহে। এই 5 ভূত হৈছে ৰাৱণ সম্প্ৰদায়ৰ। ৰাৱণ ৰাজ্য বুলি কয়। ৰাৱণ ৰাজ্য বেলেগ। ৰাৱণ ৰাজ্যত ভ্ৰষ্টাচাৰী আৰু ৰাম ৰাজ্যত শ্ৰেষ্টাচাৰী হয়। ইয়াৰ পাৰ্থক্যও তোমালোকৰ বাহিৰে আন কোনেও নাজানে। তোমালোকৰ ভিতৰতো যিসকল চতুৰ বিচাৰ বুদ্ধি সম্পন্ন তেওঁলোকে ভালকৈ বুজিব পাৰে, কাৰণ মায়া মেকুৰীও কম নহয়। কেতিয়াবা কেতিয়াবা পঢ়িবলৈ এৰি দিয়ে, সেৱা কেন্দ্ৰলৈ নাযায়, দৈবী গুণ ধাৰণ নকৰে, দুচকুৱেও প্ৰতাৰণা কৰে, কিবা বস্তু ভাল দেখিলে খাই দিয়ে। সেয়েহে পিতাই বুজায় যে তোমালোকৰ এয়া লক্ষ্মীনাৰায়ণ লক্ষ্য উদ্দেশ্য। তোমালোক এনেকুৱা হ'ব লাগে। এনেকুৱা দৈবী গুণ ধাৰণ কৰিব লাগে। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা সকলোৰে দৈবী গুণ থাকে। তাত আসুৰী গুণ নাথাকে, অসুৰ নাথাকে। তোমালোক ব্ৰহ্মা কুমাৰ, ব্ৰহ্মা কুমাৰীসকলৰ বাহিৰে আন কোনো নাই যিয়ে এই কথাবোৰ বুজে। তোমালোকৰ শুদ্ধ অহংকাৰ আছে। তোমালোক আস্তিক হৈছা কিয়নো তোমালোক মৰমৰ আত্মিক পিতাৰ হৈছা। এইটোও জানা যে কোনো দেহধাৰীয়ে কেতিয়াও ৰাজযোগৰ জ্ঞান বা স্মৃতিৰ যাত্ৰা শিকাব নোৱাৰে।
একমাত্ৰ পিতাইহে শিকায়। তোমালোকে শিকি আকৌ আনক শিকোৱা। তোমালোকক সুধিব, আপোনালোকক এয়া কোনে শিকালে? আপোনালোকৰ গুৰু কোন? কিয়নো শিক্ষকেতো আধ্যাত্মিক কথাবোৰ নিশিকায়, এয়াতো গুৰুৱেহে শিকায়। সন্তানসকলে এইটো জানে যে আমাৰ গুৰু নাই, আমাৰ হৈছে সৎগুৰু। তেওঁক পৰম বুলিও কোৱা হয়। ড্ৰামা অনুসৰি সৎগুৰু স্বয়ং আহি পৰিচয় দিয়ে আৰু যি শুনায় সেয়া সকলো সত্য কথাই বুজায় আৰু সত্যখণ্ডলৈ লৈ যায়। সত্য এজনেই, বাকী কোনো দেহধাৰীক স্মৰণ কৰাটো মিছা। ইয়াতো তোমালোকে একমাত্ৰ পিতাকেই স্মৰণ কৰিব লাগে। যেনেকৈ সকলো আত্মা জ্যোতিৰ্বিন্দু, তেনেকৈ পিতাও জ্যোতিৰ্বিন্দু। বাকী সকলো আত্মাৰ সংস্কাৰ কৰ্ম নিজা নিজা। একেধৰণৰ সংস্কাৰ হ'ব নোৱাৰে। যদি একেধৰণৰ সংস্কাৰ হয়, তেনেহ'লেতো অৱয়বো একে নিচিনা হ'ব। কেতিয়াও একে নিচিনা অৱয়ব হ'ব নোৱাৰে। অলপ পাৰ্থক্য নিশ্চয় থাকে। এই নাটকখনততো এখনেই সৃষ্টিও এখন, অনেক নহয়। এইটো মনে সজা কথা কয় যে ওপৰে তলে সৃষ্টি আছে। ওপৰত তৰাবোৰত জগত আছে। বাবাই কয়, এয়া কোনে কৈছে? তেতিয়া শাস্ত্ৰবোৰৰ নাম লয়। শাস্ত্ৰটো নিশ্চয় কোনো মনুষ্যই লিখিছে। তোমালোকেতো জানা এইখনতো ৰচি থোৱা খেল। ছেকেণ্ডৰ পাছত ছেকেণ্ড গোটেই জগতৰ যি ভূমিকা চলে সেয়াও ড্ৰামাৰ ৰচি থোৱা খেল। তোমালোকৰ বুদ্ধিত উদয় হৈ গৈছে। এই চক্ৰ কেনেকৈ ঘূৰে, সকলো মনুষ্য মাত্ৰেই কেনেকৈ ভূমিকা পালন কৰে। বাবাই শুনাইছে, সত্য যুগত কেৱল তোমালোকৰ ভূমিকা থাকে। ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহে। বাবাই কিমান ভালকৈ বুজায়। তোমালোক সন্তানসকলে আকৌ আনক বুজাবলগীয়া হয়। ডাঙৰ ডাঙৰ সেৱা কেন্দ্ৰ প্ৰতিষ্ঠা কৰি থাকিব, তেতিয়া ডাঙৰ ডাঙৰ ব্যক্তি তালৈ আহিব, গৰীবো আহিব। সাধাৰণতে গৰীবৰ বুদ্ধিত তৎক্ষণাৎ ধাৰণ হয়। যদিও বা ডাঙৰ ডাঙৰ ব্যক্তি আহে, কিন্তু নিজৰ কাম ওলাই গ'লে কয় যে সময়েই নাই। প্ৰতিজ্ঞা কৰে যে ভালকৈ পঢ়িম, আকৌ যদি নপঢ়ে তেন্তে আঘাত লাগি যায়। মায়াই তেতিয়া আৰু বেছিকৈ নিজৰ ফালে টানে। বহুত সন্তান আছে যিসকলে পঢ়িবলৈ এৰি দিয়ে। পঢ়া ক্ষতি কৰি থাকিলেতো নিশ্চয় অনুত্তীৰ্ণ হৈ যাব। স্কুলত যিসকল ভাল ভাল সন্তান থাকে, তেওঁলোকে কেতিয়াও বিয়া বা ইফালে সিফালে যাবলৈ ছুটি নলয়। তেওঁলোকৰ বুদ্ধিত থাকে যে মই ভালকৈ পঢ়ি বৃত্তি ল'ম, সেইবাবে পঢ়ে। পঢ়া ক্ষতি কৰাৰ খেয়াল নকৰে। তেওঁলোকৰ পঢ়াৰ বাহিৰে আন একোৱেই ভাল নালাগে। ভাবে যে অবাবতে সময় নষ্ট হ'ব। ইয়াত পঢ়াওঁতা শিক্ষক এজনেই, গতিকে পঢ়া কেতিয়াও ক্ষতি কৰিব নালাগে। এই ক্ষেত্ৰতো পুৰুষাৰ্থ ক্ৰমানুযায়ী আছে। যদি দেখে যে পঢ়োতাগৰাকী ভাল, তেতিয়া পঢ়াওতাগৰাকীৰো অন্তৰৰ আকৰ্ষণ জাগি উঠে। শিক্ষকৰ নাম উজ্জ্বল হয়, গ্ৰেড বাঢ়ে, উচ্চ পদ পায়। ইয়াতো সন্তানসকলে যিয়ে যিমান পঢ়ে সিমান উচ্চ পদ পায়। একেটা শ্ৰেণীতে কোনোৱে পঢ়ি উচ্চ পদ পায়, কোনোৱে কম। সকলোৰে উপাৰ্জন একেধৰণে নহয়, বুদ্ধিৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়াতো মনুষ্যই মনুষ্যক পঢ়ায়। তোমালোকে জানা যে বেহদৰ পিতাই আমাক পঢ়ায়, গতিকে ভালদৰে পঢ়িব লাগে। গাফিলতি কৰিব নালাগে, পঢ়া এৰিব নালাগে। ওলট পালট কথা শুনাই ইজনে সিজনৰ বিশ্বাসঘাতকো হৈ যায়। পৰৰ মতত চলিব নালাগে। শ্ৰীমতৰ বাবে কোনোবাই যিয়েই নকওক, তোমালোকৰতো নিশ্চয়তা আছে যে বাবাই আমাক পঢ়ায়, গতিকে সেই পঢ়া এৰিব নালাগে। সন্তানসকল ক্ৰমানুসৰি হয়। পিতাটো ১ নম্বৰ। এই পঢ়াটো এৰি আন কলৈ যাব আৰু ক'তো এই শিক্ষা পাব নোৱাৰে। শিৱ বাবাৰ পৰা পঢ়িব লাগে, চুক্তিও শিৱ বাবাৰ লগত কৰিব লাগে। কিছুমানে ওলট পালট কথা শুনাই
আনক বিমুখ কৰি দিয়ে। এয়া শিৱ বাবাৰ বেংক। ধৰি লোৱা কোনোবাই বাহিৰত সৎসংগ আৰম্ভ কৰে, কয় যে মই শিৱ বাবাৰ বেংকত জমা কৰিব লাগে। কেনেকৈ কৰিম? যিসকল সন্তান আহে তেওঁলোকে শিৱ বাবাৰ ভঁৰালত দিয়ে। এপইচাও যদি দিয়ে সেয়াও 100 গুণ পায়। শিৱ বাবাই কয় তোমালোকে ইয়াৰ সলনি মহল পাই যাবা। এই গোটেই পুৰণি সৃষ্টি নাশ হ'ব। ধনবান ভাল ভাল ঘৰৰ বহুত লোক আহে। এনেকৈ কোনেও নকয় যে আমাৰ শিৱ বাবাৰ ভঁৰালৰ পৰা প্ৰতিপালন হোৱা নাই। সকলোৰে প্ৰতিপালন হৈ আছে। কোনোবা গৰীব, কোনোবা চহকী। চহকীৰ দ্বাৰা গৰীবৰ প্ৰতিপালন হয়। ইয়াত ভয়ৰ কোনো কাৰণ নাই। বহুতে বিচাৰে যে মই বাবাৰ হৈ যাওঁ, কিন্তু লায়কো হওক, স্বাস্থ্যও লাগে, জ্ঞানো দিব পাৰিব লাগে। চৰকাৰেও বহুত পৰীক্ষা কৰিহে লয়। ইয়াত সকলো চোৱা হয়। সেৱা কৰিব পাৰেনে? ক্ৰমানুসৰিতো আছেই। সকলোৱে নিজা নিজা পুৰুষাৰ্থ কৰি আছে। কিছুমানে ভাল পুৰুষাৰ্থ কৰি কৰি আকৌ অনুপস্থিতো হৈ যায়। কাৰণে অকাৰণে আহিবলৈ এৰি দিয়ে, তেতিয়া স্বাস্থ্যও তেনেকুৱা হৈ যায়। সৰ্বদা স্বাস্থ্যৱান কৰি তুলিবলৈ এয়া সকলো শিকোৱা হয়। যাৰ চখ আছে তেওঁলোকে বুজি পায় যে স্মৃতিৰ দ্বাৰাই আমাৰ পাপ মোচন হয়। তেওঁলোকে ভালকৈ পুৰুষাৰ্থ কৰে। কোনোৱেতো অযথা সময় ব্যতীত কৰি আছে। নিজে নিজই পৰীক্ষা কৰিব লাগে। পিতাই বুজায় যে গাফিলতি কৰিলে বুজা যাব যে এওঁ কাকো পঢ়াব নোৱাৰে। বাবাই কয় 7 দিনত তোমালোকে লায়ক ব্ৰাহ্মণ ব্ৰাহ্মণী হৈ যাব লাগে। কেৱল নামমাত্ৰ ব্ৰাহ্মণ ব্ৰাহ্মণী হ'ব নালাগে। ব্ৰাহ্মণ ব্ৰাহ্মণী তেওঁলোক যাৰ মুখত বাবাৰ গীতা জ্ঞান কণ্ঠস্থ হৈ থাকে। ব্ৰাহ্মণৰ মাজতো ক্ৰমানুসৰিতো হয়েই। ইয়াতো এনেকুৱা। পঢ়াৰ প্ৰতি যদি মনোযোগ নাই তেন্তে গৈ কি হ'ব? প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থ কৰিব লাগে। সেৱাৰ প্ৰমাণ দিব লাগে। তেতিয়াহে বুজা যাব কি এওঁ এনেকুৱা পদ পাব। আকৌ সেয়া কল্পান্তৰলৈ হৈ যাব। যিয়ে নিজে নপঢ়ে বা আনকো নপঢ়ায় তেন্তে বুজিব লাগে যে মই পূৰা পঢ়া নাই, গতিকে পঢ়াব নোৱাৰোঁ। বাবাই কয় পঢ়ুৱাৰ লায়ক কিয় নোহোৱা? কিমানলৈকে ব্ৰাহ্মণী পঠিয়াম? নিজৰ সমান কৰি তোলা নাই। য'ত ভালকৈ পঢ়ে তেওঁলোকক সহায় কৰিব লাগে। বহুতৰে পৰস্পৰ মতভেদ থাকে। কিছুমান ইজন সিজনৰ প্ৰতি আকৰ্ষিত হৈ আকৌ পঢ়িবলৈ এৰি দিয়ে। যিয়ে কৰিব তেৱে পাব। ইজনে সিজনৰ কথা শুনি তোমালোকে পঢ়িবলৈ কিয় এৰি দিয়া? এয়াও ড্ৰামা। ভাগ্যত নাই। দিনে প্ৰতিদিনে পঢ়াত জোৰদাৰ হৈ গৈ থাকে। সেৱা কেন্দ্ৰ স্থাপনা কৰি থাকে। এয়া শিৱ বাবাৰ খৰচ নহয়। সকলো সন্তানসকলৰে খৰচ। এই দান সকলোতকৈ উচ্চ। সেই দানেৰে অল্পকালৰ সুখ পায়। ইয়াৰ দ্বাৰা 21 জন্মৰ প্ৰাৰব্ধ পোৱা যায়। তোমালোকে জানা যে আমি ইয়ালৈ নৰৰ পৰা নাৰায়ণ হ'বলৈ আহোঁ। গতিকে যিয়ে ভালকৈ পঢ়ে তেওঁক অনুসৰণ কৰা। কিমান নিয়মীয়াকৈ পঢ়িব লাগে। বেছিভাগ ক্ষেত্ৰত দেহ অভিমানত আহি বহুত কাজিয়া কৰে। নিজৰ ভাগ্যক লৈ বিতুষ্ট হৈ যায়। সেইবাবে সংখ্যা গৰিষ্ঠতা মাতাসকলৰ। নামো মাতাসকলৰেই উজ্জ্বল হয়। ড্ৰামাত মাতাসকলৰ উন্নতিও নিৰ্ধাৰিত হৈ আছে। গতিকে পিতাই মৰমৰ সন্তানসকলক কয় নিজক আত্মা বুলি বুজি মামেকম মোক স্মৰণ কৰা। আত্মা অভিমানী হৈ থাকা। শৰীৰেই নাই যেতিয়া আনৰ কেনেকৈ শুনিবা? এইটো দৃঢ় অভ্যাস কৰা মই আত্মা, এতিয়া মই উভতি যাব লাগে। পিতাই কয় এই সকলোবোৰ ত্যাগ কৰা, পিতাক স্মৰণ কৰা। ইয়াৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। পিতাই কয় পেচাগত কাম কাজ আদি কৰা। 8 ঘণ্টা পেচাগত কাম, 8 ঘণ্টা আৰাম, বাকী 8 ঘণ্টা এই চৰকাৰৰ সেৱা কৰা।
এয়াও তোমালোকে মোৰ নহয়, গোটেই বিশ্বৰ সেৱা কৰা। ইয়াৰ বাবে সময় উলিওৱা। মুখ্য হ'ল স্মৃতিৰ যাত্ৰা। সময় নষ্ট কৰা উচিত নহয়। সেই চৰকাৰৰ 8 ঘণ্টা সেৱা কৰা, তাৰ পৰা কি পোৱা? 2000 টকা, 2000 দিয়া, 5000, বা এই চৰকাৰৰ সেৱা কৰিলে তোমালোকে পদমা পদমপতি হোৱা। গতিকে কিমান অন্তৰেৰে সেৱা কৰিব লাগে? 8 ৰত্ন হৈছে, গতিকে নিশ্চয় 8 ঘণ্টা বাবাক স্মৰণ কৰিব লাগে। ভক্তি মাৰ্গত বহুত স্মৰণ কৰে, সময় নষ্ট কৰে, কিন্তু একো নাপায়। গংগা স্নান জপ তপ আদি কৰিলে পিতাক নাপায়, উত্তৰাধিকাৰো নাপায়। ইয়াত তোমালোকে পিতাৰ উত্তৰাধিকাৰ পোৱা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, শ্ৰীমত এৰি কেতিয়াও পৰৰ মতত চলিব নালাগে। ওলট পালট কথা শুনি পঢ়াৰ পৰা বিমুখ কৰিব নালাগে। মতভেদত আহিব নালাগে। 2 নম্বৰ, নিজক পৰীক্ষা কৰিব লাগে যে মই ক'ৰবাত গাফিলতিটো নকৰোঁ। পঢ়াৰ প্ৰতি পূৰা মনোযোগ আছেনে? সময় ব্যৰ্থতটো নষ্ট নকৰোঁ। আত্মা অভিমানী হৈছোনে? আত্মিক সেৱা অন্তৰেৰে কৰোঁনে? বৰদান। আত্মিক কৃতিত্বৰ লগতে নিৰঅহংকাৰী হৈ সত্য জ্ঞানৰ প্ৰত্যক্ষ স্বৰূপ দেখাওঁতা সঁচা সেৱাধাৰী হোৱা। আত্মিক কৃতিত্বৰ লগতে নিৰঅহংকাৰী হৈ সত্য জ্ঞানৰ প্ৰত্যক্ষ স্বৰূপ দেখাওঁতা সঁচা সেৱাধাৰী হোৱা। যেনেকৈ বৃক্ষত যেতিয়া সম্পূৰ্ণ ফলৰ কৰ্তৃত্ব আহি যায়, তেতিয়া বৃক্ষ হাউলি যায়, অৰ্থাৎ নম্ৰ হোৱাৰ সেৱা কৰে। তেনেকৈ আত্মিক কৰ্তৃত্বশালী সন্তানসকল যিমানেই অধিক কৰ্তৃত্ব, সিমানেই নম্ৰ আৰু সকলোৰে স্নেহী হ'ব। অল্পকালৰ কৰ্তৃত্বই সকলৰ অহংকাৰী হয়, কিন্তু সত্যতাৰ কৰ্তৃত্বশালীসকল কৰ্তৃত্বৰ লগতে নিৰঅহংকাৰী হয়। এয়াই সত্য জ্ঞানৰ প্ৰত্যক্ষ স্বৰূপ। সঁচা সেৱাধাৰীৰ বৃত্তিত যিমান কৰ্তৃত্ব থাকিব, তেওঁলোকৰ বাণীত সিমানেই স্নেহ আৰু নম্ৰতা থাকিব। শ্লোগান: ভাগ্যৰ আধাৰ হৈছে ত্যাগ, ত্যাগ অবিহনে ভাগ্য প্ৰাপ্ত নহয়। ভাগ্যৰ আধাৰ হৈছে ত্যাগ, ত্যাগ অবিহনে ভাগ্য প্ৰাপ্ত নহয়। ওম শান্তি।